বিভিন্ন সময়ত আমি নিজেও আন্দোলন কৰিছিলোঁ আৰু টিহু অঞ্চলত এই মহকুমাৰ দাবীৰ আন্দোলনত এজন শ্বহীদো পৰ্যন্ত হৈছিলে। কিন্তু এতিয়া এটা আচৰিত দিন এটা আহিলে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনে মিত্ৰজোঁটৰ চৰকাৰখনে আজি আন্দোলন নোহোৱাকৈ অসমত আমি সমজুলা দিবলৈ সক্ষম হৈছোঁ, যাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ জনাইছোঁ সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী হিচাপে। আৰু ফলস্বৰূপে আমি আজি 39খন যিসমূহ আমি জিলাৰ সদৰসমূহক বাদ দি পেলাই 39খনত আমি আজি যি সমজিলা ইতিমধ্যে কাম চলি আছে আজি আৰু কাইলৈ। তাৰ ভিতৰত ধুবুৰী জিলাৰ কাৰণে আৰু আনন্দৰ বিষয় এইটোৱে যে দুখনকৈ সমজিলা আমি প্ৰাথমিক পৰ্যায়ত পালোঁ। এখন আমি গোলকগঞ্জত ইতিমধ্যে আমি উদ্বোধন কৰোঁ, এতিয়া বিলাচীপাত আমি এতিয়া এইখন আমি উদ্বোধন কৰিলোঁ। আৰু এই সমজিলাৰ জৰিয়তে মানুহৰ যিবোৰ আশা আকাংক্ষা প্ৰশাসনক ৰাইজৰ ওচৰ চপাই অনাৰ ক্ষেত্ৰত বিশেষ ধৰণে সহায়ক হ'বগৈ। সৰু সুৰা যিবোৰ কাম আছে সেই কামবোৰৰ কাৰণে অভাৱতে মানুহে জিলা আয়ুক্তৰ কাৰ্যালয় যাব লাগিছিলে, একেবাৰে গোলকগঞ্জৰ পৰা হওক বা বিলাচীৰ পৰা ধুবুৰী যাব লাগিছিলে। এতিয়া আমাৰ যিগৰাকী CDC থাকিব, CDC গৰাকীয়ে যি জিলা আয়ুক্তৰ কামখিনি সেইখিনি কাম সেই একেটা সমষ্টিত থাকি পেলাই কৰিবলৈ সক্ষম হ'ব। আৰু এনেকুৱাকৈ পৰ্যায়ক্ৰমে আগন্তুক দিনত প্ৰতিটো সমষ্টিতে একোখনকৈ সমজিলা হোৱাটো ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম আমাৰ অসম। আৰু আগন্তুক দিনত নিশ্চিত ৰূপত অসমক মডেল হিচাপে অন্য ৰাজ্য গ্ৰহণ কৰিব। গতিকে মই ভাবোঁ যে ৰাইজৰ সুবিধাৰ্থে এই যিমানখিনি কামবোৰ কৰা হয় এনেকুৱা সুবিধা পূৰ্বৰ পৰাই আমি আমাৰ চৰকাৰখনত কৰি আহিছোঁ। কাৰণ আপোনালোকে নিশ্চিতভাৱে জানে যে আমি ফাইলৰ জৰিয়তে আমাৰ যি ছেক্ৰেটেৰিয়েটত পূৰ্বতে যিমান মানুহৰ সমাগম ঘটিছিলে, কিন্তু আমি এতিয়া ফাইল কৰাৰ ফলস্বৰূপে আমি প্ৰায় 3 লাখ ফাইল আমি ডিছপ'জ কৰিছোঁ, মানুহ নোযোৱাকৈ ডিছপ'জ কৰিছোঁ। মানুহৰ ধন ৰাহি হৈছে, আমাৰ দেশৰ ইন্ধন ৰাহি হৈছে। ঠিক তেনেকুৱাকৈ জিলা প্ৰশাসনৰ কাৰ্যালয়সমূহতো প্ৰায় 2 লাখতকৈ বেছি ফাইল নিষ্পত্তি কৰা হৈছে, অৰ্থাৎ 5 লাখতকৈ বেছি ফাইল মানুহ নোযোৱাকৈ কৰা হৈছে। ঠিক তেনেকুৱাকৈ যিবোৰ আমি ফাইলৰ জৰিয়তে কৰিছোঁ আৰু যিবোৰ কাম ফাইলৰ জৰিয়তে কৰিব নোৱাৰোঁ, কাৰণ সাধাৰণ গঞা ৰাইজে আহি পেলাই ফাইলৰ জৰিয়তে কাম কৰা সহজ নহয়, যাৰ কাৰণে প্ৰত্যেক সমষ্টিতে একোখনকৈ সমজিলা গঠন কৰি CDC-সকলক তেনেকুৱাকৈ উপযুক্ত ক্ষমতা অৰ্পণ কৰা হৈছে। গ্ৰামান্নয়নকে আদি কৰি ফুড এণ্ড চিভিল ছাপ্লাইকে আদি কৰি দুৰ্যোগ ৰাজহকে আদি কৰি সমগ্ৰ বিভাগসমূহৰ কাম কাজ এতিয়া সমজিলাৰ পৰা পৰিচালনা হ'ব। মই ভাবোঁ বিলাচীপাৰা ৰাইজৰ কাৰণে এইটো এটা আনন্দৰ খবৰ। বিলাচীপাৰা বাকী ৰাইজকে মই ইয়াৰ কাৰণে শুভেচ্ছা জনাইছোঁ। লগতে আহ্বান জনাইছোঁ দুয়োটা পক্ষকে, চৰকাৰী পক্ষকো আহ্বান জনাইছোঁ যাতে জনসাধাৰণৰ কথাবোৰ যাতে তেওঁলোকে শুনি পেলাই নিষ্পত্তি কৰাৰ কাৰণে প্ৰয়াস কৰে। আৰু আনহাতে জনসাধাৰণকো আহ্বান জনাইছোঁ যাতে প্ৰশাসনৰ লগত যাতে ওতঃপ্ৰোতভাৱে যদি সহায় সহযোগ কৰে, তেতিয়াহে আমি আগন্তুক দিনত চৰকাৰ আৰু জনসাধাৰণে একত্ৰিত হ'লেহে আমি উন্নয়নৰ কাম কৰিব পাৰিম। ধন্যবাদ। পৰৱৰ্তী সময়ত নিশ্চিত ৰূপত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব।